নমস্কাৰ গাঁও চহৰ জিলা খবৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা মহানগৰী ভৰলুমুখত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে ভাড়াঘৰত জীৱন্তে অগ্নিদগ্ধ হৈ এহাল দম্পতি কৰুণ মৃত্যু হৈছে কন্যা সন্তানৰ জন্মদিনৰ দিনাই পিতৃ মাতৃ কৰুণ মৃত্যু হৈছে জীৱন্তে অগ্নিদগ্ধ হৈ দেৱ চৌধুৰী আৰু পম্পী চৌধুৰীৰ মৃত্যু হৈছে কন্যাৰ জন্মদিন উদযাপনৰ আয়োজনৰ মাজতে সংঘটিত হয় এই অঘটনটো অগ্নিদগ্ধ দম্পতিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰা হৈছে অগ্নিকাণ্ডত আহত হৈছে অগ্নিকাণ্ডত আন দুগৰাকীকৈ লোক আহত হৈছে ইতিমধ্যে দুগৰাকীক উদ্ধাৰ কৰি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে অগ্নিকাণ্ডত কথম্পি ৰক্ষা পৰিছে পৰিয়ালটোৰ কন্যা সন্তান LPG সিলিন্ডাৰ বিস্ফোৰণৰ ফলতে জুই সূত্ৰপাত হৈছে অগ্নিকাণ্ডৰ সময়ত কেইবাটাও সিলিন্ডাৰ বিস্ফোৰণৰ সন্দেহ কৰা হৈছে পোষ্ট অফিচ বিল্ডিঙৰ তৃতীয় মহলত বিধ্বংসী জুই সূত্ৰপাতৰ পৰা কথম্পি ৰক্ষা পৰিছে ডাকঘৰটো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে কথম্পি ৰক্ষা পৰিছে দুজনকৈ লোকৰ আহত হৈছে দুজনকৈ লোক কন্যা সন্তানৰ জন্মদিন উদযাপনৰ দিনতে এই ঘটনাটো সংঘটিত হৈছে পিতৃ মাতৃ আছিল জন্মদিনৰ উদযাপনৰ বাবে ব্যস্ত হৈ আছিল পিতৃ মাতৃ আৰু সেই সময়তে এই কৰুণ ঘটনাটো সংঘটিত হৈছে ভাড়াঘৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে দম্পতি হালৰ কন্যা সন্তানৰ জন্মদিনৰ দিনাই পিতৃ মাতৃৰ কৰুণ মৃত্যু হৈছে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে দেৱ চৌধুৰী আৰু পম্পী চৌধুৰীৰ কন্যা সন্তানৰ জন্মদিন উদযাপনৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু সেই সময়তে সংঘটিত হয় এই অঘটন হঠাৎ জুই লাগে আৰু জুইত মৃত্যু হয় পিতৃ মাতৃৰ অগ্নিকাণ্ডত আহত হৈছে দুগৰাকীকৈ আন লোক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে আন দুগৰাকী ব্যক্তিক কথম্পি ৰক্ষা পৰিছে পৰিয়ালটোৰ কন্যা সন্তান LPG সিলিন্ডাৰ বিস্ফোৰণৰ ফলতে জুই সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে অগ্নিকাণ্ডৰ সময়ত কেইবাটাও সিলিন্ডাৰ বিস্ফোৰণ হোৱাৰো সন্দেহ কৰা হৈছে পোষ্ট অফিচ বিল্ডিঙৰ তৃতীয় মহলাত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা জুই সূত্ৰপাতৰ পৰা কথম্পি ৰক্ষা পৰিছে ডাকঘৰটো এনে ছোৱালীজনী বাৰ্থডে আছিলে মাক বাপেক ভিতৰত আছিল খানা চানা বনাই আছিল আৰু সেইখিনিয়ে গম পাওঁ ছোৱালীজনী টিউশ্যনত আছিলে সেইকাৰণে তাই বাচি গ'ল আৰু মাক দেউতাক ভিতৰত থাকিলে ছোৱালীজনী এতিয়া ঘৰত নাছিল নাই টিউশ্যনত আছিল তাই ভিতৰত আৰু কোনোবা আছে বুলি সন্দেহ এজনে কাৰিকৰ এজন আছে বুলি কৈছে খানা চানা বনাই আছিলে নেকি বাৰ্থডে আছিলে নহয় ছোৱালীজনীৰ সেইটোৱে ছোৱালীৰ বয়স কিমান বুলি অনুমান কৰিব পাৰি 7 বছৰমান হ'ব নেকি 7-7 মান হ'ব ছোৱালীজনী অৰ্থাৎ ঘৰত নাছিল টিউশ্যনত গৈছিল তাই মাক দেউতাক ভিতৰত ঢুকাইছে লৈ গ'ল নেকি ডেড বডি সেইটোৱে আগতে দেখে লগ পাওঁ পেহীয়েকজনীক চিনি পাওঁ খুৰাকক চিনি পাওঁ মানে জেঠাক আৰু দুই ভায়েক আৰু দুজনী পেহীয়েক এজনী পেহীয়েকৰ বিয়া হৈছে এজনী আছে টিচাৰ হয় ভাড়াত থাকে হয় অৰিজিনেলটো ঘৰ এতিয়া নাই আগতে আছিলে মানে ইয়াতে ক'ৰবাত আছিলে এইটো ঘৰ কিবা কেছ লাগি তেওঁলোকে ওলাই দিলে নেকি এতিয়া তাতে ভাড়া থাকে বহুত দিন হ'ল ভাড়া আছে ভিতৰত বৰ্তমান নাই একো মানুহ আমি সম্পূৰ্ণ চেক কৰিছোঁ হয় তালাচী চলোৱা হৈছে অলৰেডি কণ্ট্ৰল হৈছে ফায়াৰটো আৰু বৰ্তমান মানুহ নাই ভিতৰত গোটেই অভিযানটো আপোনাৰ অলমষ্ট টাইমখিনি চাব লাগিব ভালকৈ প্ৰথমে কেইটা বজাত অহা হৈছিলে আৰু এতিয়া মানে আমি কামৰ সৈতে মানে হেৰি কৰিব পৰা নাই অলমষ্ট 4 ঘণ্টা লাগিছে তিনি বৰ্তমানলৈকে দুজনটো আমি ডেথ কেজুৱেলিটি পাইছোঁ মানে দুজন অলৰেডি ডেথ হৈছে আৰু তেখেতসকলৰ দুজন আপোনালোকৰ এজনৰ ইনজিয়ৰ্ড হৈছিলে তেখেতক হস্পিটেল পঠাই দিয়া হৈছে মাৰোৱাৰী হস্পিটেল আৰু এজন মাইনৰ ইনজিয়ৰ হৈছে আৰু এটা ছোৱালী এজনী আছিলে তেখেতে মানে ঠিকে আছে বুলি কৈছে প্ৰথমতে আৰম্ভ কেনেকৈ হ'ল মানে বৰ্তমান এতিয়া আমি জানালৈকে গেছ চিলিণ্ডাৰৰ কাৰণে হৈছে বুলি কৈছে তেওঁলোকে কুকিং কৰি আছিলে আৰু বাকী মানে পিছত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিলে আমি গম পাম আৰু এতিয়া আমি ক'বলৈ দিগদাৰ তেনেকুৱা কিন্তু যিমান মানে তাত ভিতৰত থকা মানুহৰ সোধা মতে তেওঁলোকে কৈছে যে গেছ ভাত বনাই আছিলে গেছত তাৰ পৰা মানে জুইটো লাগিছে বুলি কৈছে এক কৰুণ ঘটনা সংঘটিত হৈছে ভৰলুমুখত এই অগ্নিকাণ্ডৰ ফলত ইতিমধ্যে মৃত্যু হৈছে দুজনকৈ লোকৰ আৰু আহত হৈছে দুজনকৈ আমাৰ সাংবাদিক প্ৰিয়বত আছে এই মুহূৰ্তত ঘটনাস্থলীত আমি সংযুক্ত হৈছোঁ প্ৰিয়বতৰ সৈতে প্ৰিয়বত আপোনাৰ ওচৰলৈ আহিছোঁ আৰু প্ৰিয়বত এক দুখৰ ঘটনা এক কৰুণ ঘটনা সংঘটিত হৈছে পিতৃ মাতৃৰ মৃত্যু হৈছে কন্যা সন্তানৰ জন্মদিনৰ দিনাই প্ৰকৃততে কি হৈছিলে কিমান সময় ঘটনা এইটো হয় প্ৰিয়ংকা এক কৰুণ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ ভৰলুৰ এই পোষ্ট অফিচ বিল্ডিঙত লগা সেই জুইকুৰাৰ ফলত আচলতে আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ যে বৰ্তমান সময়ত সম্পূৰ্ণৰূপে অগ্নি নিৰ্বাপিত হ'লেও যিসমূহ আচলতে অগ্নি নিৰ্বাপক বাহিনী পানী আছিল পানীসমূহ বৰ্তমান সময়ত ধাৰাসাৰে পৰি থকা দেখিবলৈ পোৱা গৈছে আৰু যিসমূহ ভিতৰত ধোঁৱা জমা হৈ আছিল ধোঁৱাসমূহ কিছু কম পৰিমাণে বাহিৰলৈ নিৰ্গত হৈ থকা আমি দেখিবলৈ পাইছোঁ গতিকে
বৰ্তমান সময়ত যদিও বা অগ্নি নিৰ্বাপক বাহিনীয়ে তেওঁলোকৰ অভিযান সমাপ্ত কৰিছে তেওঁলোকৰ অভিযান সমাপ্ত হৈছে কিন্তু তাৰ পাছতীয়া বৰ্তমান সময়ত আমি দেখি থকা আমি হৈ থকা দেখিবলৈ পাইছোঁ আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ যিসকল লোক আছিল বৰ্তমান সময়ত লোকসকলেও কিছু পৰিমাণে আচলতে স্বস্তি নিশ্বাস পেলোৱা আমি দেখিবলৈ পোৱা গৈছোঁ আৰু বৰ্তমান সময়ত যদিও বা যিসমূহ অগ্নি নিৰ্বাপক বাহিনী বাহন আছিল বা অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকল আছিল তেওঁলোকে যদিও বা এই স্থান পৰিত্যাগ কৰিছে এই স্থানৰ পৰা গৈছে তেওঁলোকৰ অভিযান সমাপ্ত কৰিছে তেন্তে তথাপিও যিসমূহ আচলতে আৰক্ষী জোৱানসকলে বৰ্তমান সময়ত গোটেই কথা বতৰাসমূহ তন্নতন্নকৈ পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে ডিচিপি গৰাকী আহি বৰ্তমান সময়ত উপস্থিত আছে ডিচিপি অমিতাভ বসুমতাৰীয়ে সমগ্ৰ পৰিৱেশটো নিৰীক্ষণ কৰা দেখিবলৈ পোৱা গৈছে গোটেই পৰিৱেশটো আচলতে তন্নতন্নকৈ তেওঁ ফালৰ পৰা তদন্ত আগবঢ়োৱা বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ আৰু যিগৰাকী আচলতে কণমানিগৰাকী আছিল কণমানি শিশুগৰাকী বৰ্তমান সময়ত তেওঁলোকৰ আত্মীয়ৰ ঘৰত বৰ্তমান সময়ত আশ্ৰয় দিয়া দেখিবলৈ পোৱা গৈছে গোটেই ঘটনাটো আচলতে সংঘটিত হৈছিল পুৱা 10 বজাৰ পৰা 10:30 বজাৰ ভিতৰত সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু যিগৰাকী কন্যা আছিল 8 বছৰীয়া কন্যাৰ আজিৰ দিনটোত জন্মদিন আছিল আৰু জন্মদিন উদযাপনৰ হেতুকে পিতৃ মাতৃয়ে আচলতে আত্মীয়সকলৰ সৈতে এসাঁজ ভাতৰ আয়োজন কৰিছিল এসাঁজ খাদ্য আয়োজন কৰিছিল আৰু খাদ্য আয়োজন কৰাৰ সময়তে হঠাতে জুই লাগিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু চিলিণ্ডাৰৰ পৰাই প্ৰথমতে জুই আৰম্ভ হৈছিল প্ৰথমতে একেচাতেই আচলতে পোনচাতেই চিলিণ্ডাৰ বিস্ফোৰণ হৈ পৰাৰ ঘটনা তেওঁলোকে অমান্য কৰিছে যদিও বা তেওঁলোকে অন কেমেৰা কথাখিনি কোৱা নাই তথাপি কিছু পৰিমাণে কথাসমূহ কৈছে যে যদিও বা যি চিলিণ্ডাৰটো আছিল চিলিণ্ডাৰটোৰ পৰা উমি প্ৰথমতে জুইকুৰা জ্বলিছিল আৰু তাৰ পাছত যেতিয়া জুই জ্বলাৰ লগে লগে আচলতে আত্মীয়সকলে যিগৰাকী কন্যা আছিল কণমানিগৰাকীক লৈ বাহিৰলৈ ওলাই আহিছিল আৰু তাৰ পাছতেই যি পিতৃ মাতৃ আছিল সেয়া দেৱ চৌধুৰী আৰু পম্পী চৌধুৰীয়ে আচলতে কিছু পৰিমাণে জুই নিৰ্বাপিত কৰিব পাৰি নেকি তাৰ প্ৰতি লক্ষ্য ৰাখিছিল বা তাৰ প্ৰতি চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু সেই সময়তে আচলতে এটা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ আহিছিল যিটো বিস্ফোৰণৰ ফলত আচলতে চিলিণ্ডাৰটো বিস্ফোৰিত হৈছিল আৰু চিলিণ্ডাৰটো বিস্ফোৰিত হোৱাৰ ফলতে দুয়োগৰাকী স্বামী স্ত্ৰী দেৱ চৌধুৰী আৰু পম্পী চৌধুৰীৰ মৃত্যু হোৱা বুলি বৰ্তমান সময়ত আশংকা প্ৰকাশ কৰা হৈছে আৰু ইতিমধ্যে ফায়াৰ ব্ৰিগেডৰ যিসকল লোক আছে অগ্নি নিৰ্বাপক বাহিনী তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যিসকল লোক আছে তেওঁলোকে এটা কথা সদৰি কৈছে প্ৰায় 100% অগ্নিদগ্ধ হৈছে সেই স্ত্ৰী আৰু স্বামী দুয়োগৰাকী গতিকে আন দুজন ব্যক্তি বৰ্তমান সময়ত কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে এজন ব্যক্তি যি আচলতে এই অট্টালিকাটোৰ স্বত্বাধিকাৰী তেখেতে তললৈ নামি অহা অৱস্থাত বা খৰধৰকৈ তললৈ নামি অহা অৱস্থাত চিৰিৰ পৰা বাগৰি পৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে যাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হৈছে আন এগৰাকী ব্যক্তি তেওঁ কম বেছি পৰিমাণে হাতত আৰু অন্য অংশত শৰীৰৰ অন্য অংশত আচলতে আঘাতপ্ৰাপ্ত হোৱাৰ কথা উল্লেখ কৰিছে আৰু প্ৰথমতে যদিও বা গোটেই কথাখিনি অনুমান কৰা হৈছিল যে শ্বৰ্ট চাৰ্কিটৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে বা অগ্নিকাণ্ড সংঘটিত হৈছে কিন্তু তাৰ পাছৰ সময়ত যিসকল ভিতৰত থকা লোক আছিল তেওঁলোকে মন্তব্য কৰিছিল গোটেই কথাখিনি উল্লেখ কৰিছিল আৰু সমান্তৰালভাৱে যি আচলতে আৰক্ষীৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা অগ্নি নিৰ্বাপক বাহিনীৰ যিসকল লোক আছিল তেওঁলোকেও সেই কথা নিশ্চিতি প্ৰকাশ কৰিছিল যে আচলতে LPG গেছ চিলিণ্ডাৰৰ পৰাই গোটেই অগ্নিকাণ্ডটো সংঘটিত হ'ল আৰু সেই আচলতে উমি জ্বলা জুই কৰাৰ পিছত বিস্ফোৰিত হোৱাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হ'ল বা দুজনকৈ লোকে আজি প্ৰাণহানি হোৱা কথা ইতিমধ্যে সদৰি কৰিছে আৰু যথেষ্ট এটা কৰুণ কথা বুলি ক'ব লাগিব কৰুণ কাহিনী বুলি ক'ব লাগিব কাৰণ কন্যাগৰাকী আজি 8 বছৰীয়া জন্মদিন আছিল 8 বছৰীয়া জন্মদিনত যিহেতু আজি দেওবাৰ আৰু দেওবাৰ হেতুকে পুৱাৰ ভাগতে আচলতে আত্মীয় যিসকল আছিল আৰু ইতিমধ্যে জানিব পৰা গৈছে যে যি দেৱ চৌধুৰী যদিও বা ভাড়াঘৰত থাকে তথাপি এই স্থানতে আচলতে সৰুৰ পৰা ডাঙৰ দীঘল হোৱা আৰু এই স্থানতে তেওঁলোকৰ স্থায়ী ঘৰ বসতি আছিল গতিকে আত্মীয় স্বজন যিসকল আছে তেওঁলোক ওচৰে পাজৰে বসতি আছে তেওঁলোকৰ ওচৰে পাজৰে বাস কৰে গতিকে সেই সকলোৰে সৈতে আজিৰ দিনটোত এসাঁজ আচলতে ভাত খোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিল বা কন্যাৰ জন্মদিন আচলতে পুৱাৰ ভাগতে সুন্দৰকৈ উদযাপন কৰা এই পৰিকল্পনা তেওঁলোকে কৰিছিল যদিও সেই পৰিকল্পনা আচলতে বাস্তৱত পৰিণত নহ'ল আৰু যথেষ্ট এটা এক কৰুণ কথা বুলি ক'ব লাগিব দুখৰ কাহিনী যে কন্যা জন্মদিনৰ দিনটোতে 8 বছৰীয়া জন্মদিনৰ দিনটোতে সেইগৰাকী দেৱ চৌধুৰী আৰু পম্পী চৌধুৰী আচলতে এটা দুৰ্ঘটনা পতিত হৈ আজি দিনটোত মৃত্যুবৰণ কৰিবলগীয়া হৈছে বৰ্তমান সময়ত আমি দেখুৱাইছোঁ যিসকল স্থানীয় লোক আছে স্থানীয় লোকসকলো বৰ্তমান সময়ত যথেষ্ট এক প্ৰকাৰ আতংকিত হৈ আছে বা এক প্ৰকাৰ গোটেই ঘটনাটোৰ প্ৰতি উৎসুক হৈ থকা দেখিবলৈ পোৱা গৈছে বা চিন্তিত হৈ থকা দেখিবলৈ পোৱা গৈছে তেওঁলোকে গোটেই ঠাইখিনি আচলতে চাইছে বা গোটেই ঘটনাটো শুনি তেওঁলোকে অহা দেখিবলৈ পোৱা গৈছে আৰু আনহাতে যদি চোৱা হয় তেন্তে অগ্নি নিৰ্বাপক বাহিনী প্ৰায় 7খনকৈ বাহন এই স্থানত আহি উপস্থিত হৈছিল গুৱাহাটী মহানগৰীৰ যিকেইটা ষ্টেচন আছে ষ্টেচনকেইটাৰ বাহিৰেও আমি যদি চাওঁ তেন্তে ISBTৰ পৰা বাহন আহিছিল আৰু অন্য ওচৰৰ পাজৰ যিসমূহ ষ্টেচন আছে সমগ্ৰ ষ্টেচনসমূহৰ পৰাই তেওঁলোকে অহা দেখিবলৈ পোৱা গৈছিল আৰু
প্ৰায় 2-2.5 ঘণ্টা জোৰা তেওঁলোকৰ এক অভিযান আৰু যথেষ্ট এক কঠিন অভিযান তেওঁলোকে চলোৱা দেখিবলৈ পোৱা গ'ল যিহেতু আমি দেখুৱাইছোঁ যিটো বিল্ডিং বৰ্তমান সময়ত দেখুৱাইছোঁ বিল্ডিংটোৰ সন্মুখভাগত যিহেতু জুই লগোৱা নাই যথেষ্ট ভিতৰৰ ফাললৈ জুই সূত্ৰপাত ঘটিছিল বা জুই লেলিহান হিকা বিয়পি পৰিছিল গতিকে সেই ভিতৰলৈকে আচলতে জুইসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত অগ্নি নিৰ্বাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বান সন্মুখীন হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে যথেষ্ট প্ৰত্যাহ্বানৰ মূৰত আচলতে 2জনকৈ লোকৰ মৃতদেহ আৰু আন যিকেইজন ব্যক্তি আচলতে আবদ্ধ হৈ আছিল তেওঁলোকক উলিয়াই অনা বা তেওঁলোকক উদ্ধাৰ কৰা আমি দেখিবলৈ পালোঁ কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে যিসমূহ আচলতে এনেধৰণৰ বিল্ডিং আছে বা এনেধৰণৰ অট্টালিকা আছে অট্টালিকাসমূহৰ নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট গাইডলাইন থাকে বা তেওঁলোকে কেনেধৰণে আচলতে নিৰ্মাণ কৰিব লাগিব বা কেনেধৰণৰ ব্যৱস্থাসমূহ ৰাখিব লাগিব অগ্নি নিৰ্বাপক বাহিনীয়ে ব্যৱস্থাসমূহে হওক বা তেনেধৰণৰ আপাতকালীন যিসমূহ ব্যৱস্থা হওক তেনেধৰণৰ বাহন সকলোসমূহ আহিব লাগিব তেনেধৰণৰ বহুতো গাইডলাইন থাকে কিন্তু সেই গাইডলাইনসমূহ আচলতে মানি এই ধৰণৰ বিল্ডিংসমূহ নিৰ্মাণ কৰা হয়নে প্ৰস্তুত কৰা হয়নে তাক লৈ বৰ্তমানৰ প্ৰশ্ন উত্থাপন হৈছে আনফালে যদি চোৱা হয় তেন্তে ভৰলু মুখৰ বৰ্তমান সময়ত কেইবাটাও নিৰ্মাণ কাৰ্য চলি থকা দেখিবলৈ পোৱা গৈছে সেয়া লাগিলে আপুনি দুখনকৈ উৰণ সেতুৰ কথাই কওক বা আনফালে যদি চোৱা হয় তেন্তে বহুতো পথ বৰ্তমান সময়ত নিৰ্মাণ অৱস্থাত আছে গতিকে হয় প্ৰিয়বত জানিব বিচাৰিছোঁ কিমান নম্বৰ ফ্ল'ৰত আছিলে বিল্ডিংটো আৰু আপুনি যিহেতু কৈছে যে আত্মীয় আছিলে কন্যা সন্তানগৰাকীও সেই মুহূৰ্তত ঘৰতে আছিলে টিউশ্যনলৈ যোৱা বুলি শুনিছিলোঁ কিন্তু যিহেতু ঘৰতে আছিলে আত্মীয়সকলো আছিলে বুলি কৈছে আৰু দুগৰাকী আত্মীয় আঘাতপ্ৰাপ্ত হোৱাৰ কথা উল্লেখ কৰিছে কোন আছিলে আৰু আঘাতপ্ৰাপ্ত যিসকল হৈছে তেওঁলোক কোন হয় তেওঁলোকৰ অৱস্থা কেনেকুৱা হয় ইতিমধ্যে মই জনাইছোঁৱে প্ৰিয়ংকা যে যি দুজন আচলতে ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে তাৰে ভিতৰত এজন হৈছে যি অট্টালিকাটোৰ মালিক আছে মালিকজন যিহেতু সেই স্থানত উপস্থিত আছিল বা সেই কণমানিজনীৰ জন্মদিন উদযাপনৰ বাবে সেই স্থানত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছত যেতিয়া আচলতে জুইৰ সূত্ৰপাত হৈছিল তেতিয়া কণমানিজনীক লৈ বাহিৰলৈ ওলাই আহি থকা অৱস্থাতে 2জনকৈ ব্যক্তি আঘাতপ্ৰাপ্ত হোৱাৰ কথা ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে সেই কথা উল্লেখ কৰিছে আৰু বৰ্তমান সময়ত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যিহেতু আমি দেখিবলৈ পাইছিলোঁ যে কেইবাখনকৈ এম্বুলেন্স এই স্থানত সাজু কৰা হৈছিল যাতে কোনো ধৰণৰ যদি ব্যক্তি আহত হয় বা কোনো ধৰণৰ যদি আপাতকালীন পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে লগে লগে যাতে সঁহাৰি প্ৰদান কৰিব পাৰি বা যি ছাপৰ্ট ছিষ্টেম আছে ছাপৰ্ট ছিষ্টেমটো গঢ়ি তোলা দেখিবলৈ পোৱা গৈছিল গতিকে তেওঁলোকক লগে লগে এই স্থানৰ পৰা চিকিৎসালয়ত ভৰ্তি কৰিবলৈ পঠোৱা দেখিবলৈ পোৱা গ'ল যদি আনহাতে চোৱা হয় তেন্তে যি কেইগৰাকী আচলতে আত্মীয় আছিল আত্মীয়কেইগৰাকীয়ে বৰ্তমান সময়ত কোনো ধৰণৰ আঘাত পোৱা নাই বুলি জানিব পৰা গৈছে বা তেওঁলোক সুস্থ শৰীৰে সেই ঘৰটোৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল ধন্যবাদ জনাইছোঁ প্ৰিয়বত আপোনাক সপোন ৰঙৰ জীৱন তুমি সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিত অনুৰাগীৰ ভিৰ দেওবাৰৰ দিনটোতো জুবিন ক্ষেত্ৰত দেখা গ'ল অনুৰাগীৰ সোঁত নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে জুবিন ক্ষেত্ৰ পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীয়ে জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনালে প্ৰাণৰ শিল্পীগৰাকীক ইয়াত আমি জুবিনৰ সমাধি স্থান বুলি ভাবি আমি ইয়াতে মানে আমি ৰঙিয়াৰ পৰা যিখিনি মানুহ আছে বহুত মানুহ আহিছে আমি চাব আহিছো ইয়াতে আৰু আহি কিনে বহুত ভাল লাগিছে ইয়াত বহুত মানুহ দেখা পাইছো আৰু জুবিনটো আমাৰ মাজত নাই এতিয়া গতিকে জুবিনৰ ন্যায়টো পালে আমি আৰু বহুত ভাল লাগিব জুবিন ক্ষেত্ৰত পুৱাই উপস্থিত হ'লহি চাইকেল ৰেলী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত প্ৰাণৰ শিল্পীগৰাকীক মহানগৰী বাসগৃহৰ পৰা উলিওৱা হৈছিল এই চাইকেল ৰেলী পুৱাই আহি উপস্থিত হয়হি সোণাপুৰৰ জুবিন ক্ষেত্ৰত চাইকেল ৰেলীত অংশগ্ৰহণ কৰা সদস্যসকলে জুবিন ক্ষেত্ৰত নাহৰৰ পুলি ৰোপণ কৰাৰ লগতে আগতীয়াকৈ জুবিন গাৰ্গলৈ উপজা দিনৰ শুভেচ্ছা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জুবিন গাৰ্গে চাইক্লিঙক সদায় উৎসাহিত কৰাৰ কথা উল্লেখ কৰি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে চাইক্লিঙত অংশগ্ৰহণ কৰা দলটোৱে আমি জানো তেখেতে আৰম্ভণি চাইকেল চলাই ভাল পাইছিলে আগতে তেখেতে ষ্টাৰ্টিং কৰিছিলে যে গুৱাহাটীলৈ তেখেত চাইকেল এখন লৈ কীবৰ্ড লৈ আহিছিলে
তো চাইকেলৰ প্ৰতি প্ৰেমটো তেখেতৰ আছিলেই আমি চাইকেল যেনেকৈ চলাওঁ আমাৰ গুৱাহাটীত যথেষ্টখিনি চাইক্লিং গ্ৰুপবিলাক আছে প্ৰায় 50জনমান চাইক্লিষ্ট আজি আমি তেখেতৰ জন্মদিনটো বাৰু 18 তাৰিখে আজি দেওবাৰ 16 তাৰিখে আমি তেখেতক এটা শ্ৰদ্ধা আৰু তেখেতৰ প্ৰতি যিখিনি আমাৰ মৰম আছে সেই প্ৰতি আমি এটা চাইক্লিং ৰাইড এটা কৰিছোঁ আমাক এতিয়া এই ৰাইডটোত আমাক অলপমান স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই অকণ ছাপোৰ্ট এটা দিছে তো আমি এই ৰাইডটো কৰি আমাৰ ভালেই লাগিলে এতিয়া আহি পেলাই ইয়াতে আমি অলমষ্ট সামৰণি কৰিছোঁ আমি অকণ LNIPত যাম তাতে আমাৰ ৰিফ্ৰেছন বেক কৰিম আজি 18 নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজাতিৰ কিন্তু জুবিন গাৰ্গবিহীন জন্মদিন উদযাপন কৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে গুৱাহাটীত উলিওৱা হৈছে বিশেষ চাইকেল ৰেলী আজি পুৱাই জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহৰ পৰা উলিওৱা হ'ল চাইকেল ৰেলী सब मिलके एक कोई एज का लिमिट नहीं है सब मिलके एक साथ में साइकिलिंग करके जैसे जुबिंदा भी साइकिलिंग अच्छा पता था इसलिए हम लोग एक साथ में मिलके उनका श्रद्धांजलि के लिए हम लोग एक साथ में मिलके जाएगा वहाँ पर प्रॉपरली श्रद्धांजलि करके प्लांटेशन भी रहेगा फ्रूट्स प्लांट लगाएगा जिसमें चिड़िया और बंदर भी आ सके तो यही हम लोग को उद्देश्य है প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মঙলদৈতো বিশেষ শ্ৰদ্ধাগৃহ আয়োজন কৰা হৈছে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰত গুণমুগ্ধই দিয়া পুষ্প ব্যৱহাৰ কৰি সাজি উলিয়াইছে এখন বিশেষ গীটাৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰা হৈছে গ্লৰিয়াছ পাব্লিক স্কুলৰ সঞ্চালক মিজানুৰ ৰহমানে প্ৰস্তুত কৰা পুষ্প গীটাৰখন মঙলদৈ জিলা পুথিভঁৰালৰ সন্মুখত এই বিশেষ গীটাৰখন মুকলি কৰে বাদ্যযন্ত্ৰী ৰাজা বৰুৱা জয়ন্ত কাকতি আৰু উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপে এই পুষ্প গীটাৰখন গৰিমা গাৰ্গক অৰ্পণ কৰিব গ্লৰিয়াছ পাব্লিক স্কুলৰ সঞ্চালকে এপিনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই গ্লৰিয়াছ পাব্লিক স্কুলৰ 2000 শিক্ষাৰ্থী তথা অভিভাৱকে একেলগে পৰিৱেশন কৰিলে মায়াবিনী
আজি আপোনালোকে দেখিছে ইতিমধ্যে এখন গীটাৰ আকাৰত জুবিনদাৰ যি পাৰ্থ শৰীৰত গুণমুগ্ধই প্ৰদান কৰা পুষ্পসমূহ আছিলে তাৰে কিছু অংশ আমি আনি এই গীটাৰখনৰ আকাৰ দিছিলোঁ আৰু আজি সেই গীটাৰখন ৰাজহুৱাভাৱে মুকলি কৰিছোঁ আৰু এই গীটাৰখন অহা 18 তাৰিখৰ পিছত তেখেতৰ জন্মদিনৰ পিছত সেইদিনা অকণমান পৰিৱেশটো বেলেগ হৈ থাকিব সেইকাৰণে সেইদিনা নিদি তেখেতৰ সহধৰ্মিনী হাতত তেখেতৰ ঘৰত এই গীটাৰখন তেখেতক অৰ্পণ কৰিম আমি উঠি অহা প্ৰজন্ম হিচাপে তেখেতক আমি জীয়াই ৰাখিব লাগিব প্ৰত্যেকটা স্তৰতে কাৰণ তেখেত এনেকুৱা এটা সত্তা যাক আমি কেতিয়াও হেৰাই যাব দিব নোৱাৰোঁ আমি বিশেষকৈ নৱপ্ৰজন্মৰ যিমানখিনি আছে সকলোৱে তেখেতক ধৰি ৰাখিব লাগিব আৰু তেখেতক লৈ বহুতখিনি আচলতে ক'ব গ'লে প্ৰচেষ্টা কৰা গৈছে বহুতখিনি আমি তেখেতক লৈ ভাবিছোঁ আৰু এইখিনিতে ক'বলৈ পাই সুখী হ'ম যে অসমৰ যিমানখিনি কণ্ঠশিল্পী সমাজ আছে গোটেইখিনিয়ে মিলি লৈ এটা অনুষ্ঠানৰ আয়োজন কৰা গৈছে অহা 19 তাৰিখে অভিযান্ত্ৰিক খেলপথাৰ চানমাৰীত তাতে আমি জুবিন গাৰ্গদেৱৰ প্ৰত্যেকটি গীত প্ৰত্যেক জনৰৰ গীত তেখেতৰ যিমানকেইখন বোলছবি আছে তেখেতৰ যিমানকেইটা এলবাম আছে বিহুৰ পৰা আদি কৰি কাৱালীৰ পৰা আদি কৰি মায়া ৰৈ ৰৈ বিনালে প্ৰত্যেকখন বোলছবি প্ৰত্যেকখন কেছেটৰ গীত আমি লৈ এটা অনুষ্ঠান আয়োজন কৰিম সেয়েহে তেখেতক আমি এনেকৈয়ে জীয়াই ৰাখিব লাগিব প্ৰত্যেকটা গীতৰ মাজেৰেই জীয়াই ৰাখিব লাগিব বোকাখাতত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি 18 নৱেম্বৰত জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উদযাপনৰ বাবে প্ৰস্তুতি চলাই থকাৰ মাজতে এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ বোকাখাতৰ বিভিন্ন জাতীয় দল সংগঠনৰ যৌথ উদ্যোগত উদযাপন কৰা হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন বোকাখাতৰ ৰাজ্যক সহযোগিতা আগবঢ়াব মন্ত্ৰী অতুল বৰাই বোকাখাত সমজিলা প্ৰশাসনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব হিয়াৰ আমঠুৰ জন্মদিন ইতিমধ্যে বোকাখাত নাট্য মন্দিৰত 53গৰাকী শিল্পীয়ে জুবিন গাৰ্গৰ গীতৰ আধাৰত পৰিৱেশন কৰিবলগীয়া সমবেত সংগীতৰ আখৰাত ব্যস্ত হৈ পৰিছে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে 18 নৱেম্বৰত বোকাখাত পৰিদৰ্শন ভৱনৰ সন্মুখত থকা 120 বছৰ অতিক্ৰম কৰা সেউজ বৃক্ষত ৰোপণ কৰা হ'ব কপৌ ফুল ৰাজপুত্ৰ জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন বোকাখাতৰ বিভিন্ন দল সংগঠনৰ সহযোগত বোকাখাততে অনুষ্ঠিত কৰিবলৈ সেইদিনা স্থিৰ কৰা হৈছে সিদ্ধান্ত কৰা হৈছে আজি সেই উপলক্ষত এখন সভা ইয়াত অনুষ্ঠিত কৰিছিল আমাকো মাতিছিল মোৰ ভাল লাগিছে যে ইয়াত প্ৰায়বিলাক লোকেই বিভিন্ন দল সংগঠনৰ লগত জড়িত ইয়াত উপস্থিত আছে আৰু মোৰ বিশ্বাস যে আমি খুব ভালদৰে আমি অনুষ্ঠিত কৰিব পাৰিম আৰু আজি এই সভাতেই সকলোৰে সহযোগত জুবিন গাৰ্গৰ এক প্ৰতিমূৰ্তি নগৰৰ মাজমজিয়াত নিৰ্মাণ কৰাৰ কাৰণেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যোৰহাটৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় যোৰহাট ষ্টেডিয়ামত দিহানাম মহা সন্মিলনৰ জৰিয়তে মৰমৰ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনায় 5 সহস্ৰাধিক শিল্পীয়ে হেপা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত অনুষ্ঠিত হৈছে বিশেষ দিহানাম মহা সন্মিলন এই অনুষ্ঠানত 5000 গৰাকী মহিলাই দিহানাম পৰিৱেশন কৰিছে সহযোগ কৰিছে বহু কেইগৰাকী নাগৰাবাদক আৰু ঢুলীয়াই অসম সত্ৰ মহাসভা অসম বৈদিক বৈষ্ণৱ মহাসভাৰ বিষয়ববীয়া সদস্যসকলৰ লগত আৰু বহু গণ্যমান্য ব্যক্তিও এই অনুষ্ঠানলৈ সহযোগিতা আগবঢ়ায়
এখন কৰ্মশালাৰ আয়োজন কৰিছিলো কৰ্মশালাখিনিত মই প্ৰান্তিক চেনেলত জনাইছিলো যে মই 3 মাহৰ পিছত যোৰহাট কোৰ্টফিল্ডত এবাৰ 5,000 মহিলাৰ লগত এটি দিহানামৰ মহাসন্মিলনৰ আয়োজন কৰিম তেনেদৰে আজি বিশেষ সময়ত মই উপস্থিত হৈছো সকলোৰে লগত সহযোগত খুব ভাল লাগিছে মোৰ লগত যোৰহাটবাসী ৰাইজ সকলো আছে সকলোৱে মৰম কৰিছে আশীৰ্বাদ আছে গতিকে মই আজি খুব সুখী শ্বিলঙত চেৰী ব্লজম ফেষ্টিভেলত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি মেঘালয় চেৰী ব্লজম ফেষ্টিভেলত জুবিনক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি কেইবাগৰাকী শিল্পীয়ে গীতেৰে জুবিন গাৰ্গলৈ জনালে শ্ৰদ্ধাঞ্জলি জুবলি বৰুৱা প্ৰিয়ংকা ভৰালী প্ৰবীণ বৰা অৰূপজ্যোতি বৰুৱাই গালে গীত কেইবাগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পীও ভাগ লৈছে চেৰী ব্লজমত
আৰু এতিয়া চাওঁ আহক এই মুহূৰ্তৰ হেডলাইনছ হেডলাইনছ আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ মহানগৰী ভৰলুমুখত অগ্নিদগ্ধ হৈ দম্পতী গৰুৰ মৃত্যু কন্যা সন্তানৰ জন্মদিন উদযাপনৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ ঘটি অগ্নিকাণ্ডৰ সূত্ৰপাত হয় অগ্নিকাণ্ডত আন দুজনক উদ্ধাৰ কৰি হস্পিটেলত ভৰ্তি ৰাজ্যত পুনৰ গৰজি উঠিল আৰক্ষী মাৰণাস্ত্ৰ বৰপেটা তাৰাপাৰীত আৰক্ষী এনকাউণ্টাৰত আহত ড্ৰাগছ মাফিয়া মাজনিশা আৰক্ষী বেহু ফালি পলায়নৰ চেষ্টা চলোৱা ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইনক ভৰিত গুলীয়াই পুনৰ কৰে কৰায়ত্ব ছত্তীশগড়ৰ সুকমাত মাওবাদীৰ ভয়ংকৰ সংঘৰ্ষ নিৰাপত্তাৰক্ষী গুলীত নিহত 3 মাওবাদীৰ ওপৰত আছিল 5 লাখ কোটি টকাৰ পুৰস্কাৰ এনকাউণ্টাৰত নিহত স্নাইপাৰ স্পেচিয়েলিষ্ট মাধৱী দেৱা নীতিশ কুমাৰে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা সোমবাৰে পদত্যাগ কৰিব নীতিশ কুমাৰে সোমবাৰে হ'ব এনডিএৰ বিধায়িনী দলৰ বৈঠকতে নিৰ্বাচনী হ'ব বিধায়িনী দলৰ নেতা বুধবাৰ বৃহস্পতিবাৰে হ'ব শপত গ্ৰহণ অনুষ্ঠান 2027 অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ আজি লণ্ডনত ব্ৰিটিছ চৰকাৰৰ সৈতে বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা বৃন্দাবনী বস্ত্ৰ ৰখাৰ বাবে খানাপাৰাত সংগ্ৰহালয় নিৰ্মাণ কৰিব জিন্দাল গ্ৰুপে ধান পকাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ পথাৰত পক্কা ধান খাই তহিলং কৰিছে জাক বনৰীয়া হাতীয়ে ৰঙাপাৰাত জাক বনৰীয়া হাতীৰ ট্ৰাক মিছামাৰীত আলু আৰু ধান খেতি তহিলং কৰিছে হাতীয়ে তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ আঙাৰ কাটতো হাতীৰ উপদ্ৰৱ উত্তৰ প্ৰদেশৰ শিলৰ খনিত ভয়ংকৰ ঘটনা শিলৰ খনি খহি পৰি এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এতিয়া আবদ্ধ হৈ আছে প্ৰায় 15 জন শ্ৰমিক যুদ্ধ গতিত চলিছে উদ্ধাৰ অভিযান হেডলাইনছ আগবঢ়াইছে এভৰিডে মছলা দেশৰ সোৱাদ তেজপুৰত 30 গৰাকী দৃষ্টিহীন লোকে উপভোগ কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে কলিয়াবৰৰ দৃষ্টিকোণ ফাউণ্ডেশ্যনৰ 30 গৰাকী লোকক ৰৈ ৰৈ বিনালে চাবলৈ ক্ৰিকেট ক্ৰয় কৰি দিলে ঋষিৰাজ কদ্দিলৈ পূৰ্বে টিকট ক্ৰয় কৰিব নোৱাৰি তেজপুৰৰ পৰা বিমুখ হৈ উভতিছিল কলিয়াবৰৰ হাতীবন্ধা দৃষ্টিকোণ ফাউণ্ডেশ্যনৰ একাংশ লোক নিউজ 18ত এই বাতৰি সম্প্ৰচাৰৰ পিছতে ঋষিৰাজ কন্দিনয় টিকেট ক্ৰয় কৰি দি দৃষ্টিহীন লোককেইজনক ৰৈ ৰৈ বিনালে চোৱাৰ সুবিধা কৰি দিলে তেজপুৰৰ গোল্ড ছবিগৃহত প্ৰাণৰ শিল্পীগৰাকীৰ সপোনৰ ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰিল দৃষ্টিহীন দৰ্শককেইগৰাকী হয় নিউজ 18ৰ এটা বাতৰি আৰু এজন সচেতন ব্যক্তি আমি তাৰ পুনতে দেখুৱাম পৰিৱেশটো এয়া হৈছে নগাঁও কলিয়াবৰৰ দৃষ্টিকোণ ফাউণ্ডেশ্যনৰ এই সকল সদস্য তেওঁলোক যদিও বা ক'বলৈ আমি এই মুহূৰ্তত টান পাইছোঁ তথাপি ক'ব লাগিব তেওঁলোক দৃষ্টিহীন আৰু কিছুদিন পূৰ্বে তেওঁলোকে তেজপুৰলৈ আহিছিল জুবিনৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালে উপভোগ কৰিবলৈ কিন্তু তেওঁলোকৰ টিকট ক্ৰয় কৰাৰ সামৰ্থ্য নাছিল যাৰ বাবে তেওঁলোক উভতি যাবলগীয়া হৈছিল আজি তেওঁলোকৰ সেই ৰৈ ৰৈ বিনালে চোৱাৰ সৌভাগ্য ঘটিছে এজন বিশেষ ব্যক্তিৰ বাবে মই পুনতে সেই ব্যক্তিজনক পৰিচয় কৰাই দিব বিচাৰিছোঁ তেজপুৰৰ এয়া সচেতন নাগৰিক ঋষিৰাজ কন্দিন্য নিউজ 18ত সম্প্ৰচাৰিত বাতৰিৰ পিছতে তেখেতে আমাৰ লগত যোগাযোগ কৰিছিল আৰু কৈছিল যে মই সহায় কৰিব পাৰোঁ হয় 30 টাকে টিকট ক্ৰয় কৰি দিছে আৰু তেওঁলোকক আজি চিনেমাখন উপভোগ কৰাৰ এটা সুবিধা প্ৰদান কৰিছে আচলতে সিদিনা আপুনি এটা বাতৰি কৰিছিলে বাতৰিটো মই দিল্লীত থাকোঁতে দেখা পাই পেলাই বস্তুটো ইমানেই বেয়া লাগিলে কথাটো মানুহে চিনেমাখন চাবলৈ আশা কৰি আহি টিকেট এটা নোপোৱাকৈ ঘূৰি গৈছে আৰু তেওঁলোক স্পেচিয়েলি চেলেঞ্জড সেইকাৰণে তেওঁলোকৰ কাৰণে মই সেইটো আপোনাক লগে লগে ক'লোঁ আপুনি কথা পাতক কাৰণ মই তেওঁলোকৰ নাম ঠিকনা একো নাজানিছিলোঁ সেইকাৰণে মই আজি যেতিয়া তেওঁলোক আহিব পাৰিম বুলি ক'লে টিকেটখিনি ক্ৰয় কৰি ব্যৱস্থা কৰি থৈ দিছোঁ হয় স্বাভাৱিকতে এগৰাকী ঋষিৰাজ কন্দিন্য ধন্যবাদৰ পাত্ৰ কিয়নো তেওঁলোক নিউজ 18ৰ সম্প্ৰচাৰিত বাতৰি প্ৰত্যক্ষ কৰাৰ পিছতে সুবিধা প্ৰদান কৰিছিল আৰু আজি আপোনালোকৰ দেখা পাইছোঁ চিনেমাখন চোৱাৰ সৌভাগ্য ঘটিছে কি ক'ব পোনপ্ৰথমে মই বহু ধন্যবাদ ঋষিদাস দাদা চ' আমিও অলৰেডি আমি আশা কৰি আছিলোঁ যে এই চিনেমাখন আমি চাব পাৰিলে ভাল চ' খবৰ পাইছিলোঁ যে
there is no ticket. So ticket was not available. But I think কোন তাৰিখ আছিলে আমি আহোঁতে 3 তাৰিখ আছিল মানে আমি হঠাৎ জাষ্ট অলৰেডি টিকেট নাই আৰু আমি জাষ্ট মন্দিৰ দৰ্শন কৰি ঘূৰি গৈ আছিলোঁ তো গম পালোঁ নিউজ কেইটামান আহিছে সেয়া নিউজ 18ৰ দাদাজনক লগ পালোঁ আমি তেতিয়াই মানে সম্প্ৰচাৰ কৰিছিলোঁ যে আমি জুবিন গাৰ্গক আমি ভাল পাওঁ অলৰেডি জুবিন গাৰ্গেও আমাক মৰম কৰিছিলে বা মৰম কৰি আছে সেই অনুভৱেৰে সেই চিনেমাখন আমি চাবলৈ পোৱাটো আমাৰ কাৰণে অতি প্ৰয়োজনীয় আৰু আমাৰ অন্তৰত সেইটোৱে অকণমান হাত পেলাব আৰু আজি এই ঋষি দাস দাদাৰ যোগেদি বহুখিনি আমাৰ অন্তৰ জুৰি গৈছে আমাৰ অন্তৰত বহুখিনি শান্তি পাইছোঁ মই তোমালোক যেটো আছে সকলোৰ পৰা ৰৈ ৰৈ বিনালে শুনিব বিচাৰে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে এখোজ দুখোজ মাহি হঠাতেৰে উদমৰ পাই এখোজ দুখোজ মদমেঘাই হঠাতেৰে মুৰাদি পাই ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে এনেদৰে এতিয়া তেওঁলোক আহিছে তেজপুৰৰ গ'ল ছবিগৃহত ৰৈ ৰৈ বিনালে উপভোগ কৰিবৰ বাবে আৰু আজিৰ দিনটো তেওঁলোকৰ বাবে এটা উল্লেখনীয় দিন হৈ পৰিছে কিয়নো তেওঁলোকৰ যি বহু আশা আছিল এই ছবিখন চোৱাৰ আৰু শেহতীয়াকৈ এই ছবিখন চোৱাৰ তেওঁলোকৰ এই সুবিধা প্ৰদান কৰা হৈছে জামুগুৰিহাটৰ ধলাই বিলৰ জ্যোতি বিষ্ণুৰ সমন্বয় ক্ষেত্ৰত অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন হাজাৰ হাজাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱকৰ উপস্থিতিত আজি পুৱাৰ ভাগতে 95 সংখ্যক এই অধিৱেশনৰ লাইভটা স্থাপন কৰা হয় আয়তি উৰুলি ফুলতাল শংখ ধ্বনিৰ মাজেৰে সংঘৰ সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই লাইভটা স্থাপন কৰে অসমৰ প্ৰত্যেকখন জিলাৰে পৰা অহা সংঘৰ 5 সহস্ৰাধিক সেৱকৰ উপস্থিতিত লাইভটা স্থাপন কৰি পদাধিকাৰ গৰাকীয়ে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকাৰ তলত আজি একত্ৰিত হৈ সমন্বয় হেতু টনকিয়াল কৰিবলৈ সমৰ্থ হোৱা বুলি মত ব্যক্ত কৰে অনুষ্ঠানত উপস্থিত থাকি অধিৱেশনৰ উদযাপন কমিটিৰ কাৰ্যকাৰী সভাপতি তথা চতিয়া সমষ্টি বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা 95 সংখ্যক ৰাজ্যিক অধিৱেশনৰ সম্পূৰ্ণ সফল কৰি তুলিবৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি চলি থকা বুলি উল্লেখ কৰে উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনৰ লাইভটা স্থাপনৰ কাৰ্যসূচী উপলক্ষে জামুগুৰিহাটৰ ধলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে ভক্তি ৰসেৰে বৈকুণ্ঠপুৰীত পৰিণত হৈছে আজি এটা পবিত্ৰ মুহূৰ্তত এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আমি 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন তেজপুৰ অধিৱেশন জামুগুৰিত হ'ব এই স্থানতে হ'ব ইয়াত আমি পবিত্ৰ লাইখুটা স্থাপন কৰিলোঁ আমি আজিৰ পৰা অধিৱেশনৰ কাম পূৰ্ণগতিত ইয়াৰ পৰা চলিব আৰু আপোনাসকলে এমাহ দুমাহ পিছত দেখিব এইখন সুসজ্জিত এখন মহানগৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব ইয়াত লাইট হ'ব বিভিন্ন ধৰণৰ ইয়াত সুসজ্জিত হৈ ইয়াত থম ধৰি উঠিব আৰু ইয়াত যেটো আমাৰ অধিৱেশন 6, 7, 8 ফেব্ৰুৱাৰীত হ'ব ফেব্ৰুৱাৰী মাহ আৰম্ভ হোৱাৰ পৰা ইয়াত লোকাৰণ্য হৈ থাকিব এমাহ ইয়াত লাদি দিছে হাজাৰ হাজাৰ লোক ইয়াত আহিব কাম কৰিবলৈ আহিব কৰ্ম কৰিবলৈ আহিব আমাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে এই অধিৱেশনখন অভ্যৰ্থনাৰ কাৰণে আমাৰ জিলা সমিতিৰ বৰ্মন বাবগৰাকী আছে বা আমি সকলোৱে মিলি পেলাই
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে আমাৰ অসমৰ বাহিৰৰ পৰাও অতিথি ইয়ালৈ আহিব আৰু অকল যে শংকৰ সংঘৰ মানুহে আহিব সেইটো নহয় গুৰুজনাৰ প্ৰতি আনুগত্য থকা বিশ্বাস থকা সকলো জাতি ধৰ্মৰ মানুহে ইয়াত অংশগ্ৰহণ কৰিব আৰু মইতো আশা কৰোঁ এইখন সৰ্বাংগ সুন্দৰ অধিৱেশন হয় মই আশা কৰোঁ বিহাৰৰ ছাত্ৰ ছাত্ৰী মৰমত আপ্লুত নাগালেণ্ডৰ আৰক্ষী বিহাৰৰ পুনিয়াত নিয়োজিত নাগালেণ্ডৰ একাদশ বেটেলিয়নৰ জোৱানসকলক এখন বিদ্যালয় কৰ্তৃপক্ষই জনাই উষ্ম আদৰণি বিহাৰ নিৰ্বাচনৰ বাবে নাগালেণ্ডৰ বৃহৎ সংখ্যক আৰক্ষী জোৱানক মোতায়েন কৰা হৈছিল বিহাৰত নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱানসকলক কৰা ব্যৱহাৰত মুগ্ধ হৈ পৰিল জোৱানসকল জয় হিন্দ জয় পুনিয়া God bless. ছত্তীশগড়ৰ সুকমাত মাওবাদীৰে ভয়ংকৰ সংঘৰ্ষ হয় নিৰাপত্তাৰক্ষী গুলীত নিহত হয় 3 কুখ্যাত মাওবাদী নিহত 3 মাওবাদীৰ ওপৰত আছিল 5 লাখ টকাকৈ পুৰস্কাৰ এনকাউণ্টাৰত নিহত মাওবাদীৰ স্নাইপাৰ স্পেচিয়েলিষ্ট মাধৱী দেৱা নিহত 3 মাওবাদীৰ দুগৰাকী মহিলা কেডাৰ নিহত পদ্যাম গংগী আৰু সোদি গংগী তুমালপট গাঁৱৰ সমীপতে সংঘটিত হৈছে এনকাউণ্টাৰ ঘটনাস্থলীৰ পৰা এটা 303 ৰাইফল বিজিএল লঞ্চাৰ আৰু গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৰ্তমানে অঞ্চলটোত মাওবাদীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান বৰপেটা তৰাবাৰীত আৰক্ষীৰ এনকাউণ্টাৰ মাজনিশা আৰক্ষী গুলীত আহত হয় ড্ৰাগছ মাফিয়া গুলীবিদ্ধ ড্ৰাগছ মাফিয়া মাইলকচি আনোৱাৰ হুছেইন আৰক্ষী বেহুফালি পলায়নৰ চেষ্টা চলাইছিল আনোৱাৰক লগত লৈ আৰক্ষীয়ে ঘৰত অভিযান চলাবলৈ যোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল আনোৱাৰে 6 নৱেম্বৰত তৰাবাৰী আৰক্ষীয়ে হেৰইন সহ জব্দ কৰিছিল এখন 4চকীয়া বাহন ড্ৰাগছ কঢ়িওৱা বাহন এৰি পলায়ন কৰিছিল সৰবৰাহকাৰী দলটো ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আনোৱাৰক অসমৰ সংখ্যালঘু ৰাজনীতিত নতুন সমীকৰণ অসমত এআইডিএফ এআইএমআইএমৰ মিত্ৰতা 26ত এআইডিএফৰ সৈতে ওৱেচিছৰ মিত্ৰতা বিহাৰ নিৰ্বাচনতো নিৰ্ণায়কৰ ভূমিকা লৈছিল এআইএমআইএমে এআইডিএফৰ সভাপতি বদৰুদ্দিন আজমলে জনালে এই কথা বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ বিৰোধী ঐক্যৰে মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰা এদিনৰ পিছতে ওৱেচিছৰ এআইএমআইএমৰে মিত্ৰতা সন্দৰ্ভত নতুন সমীকৰণৰ কথা প্ৰকাশ কৰিলে এআইডিএফৰ প্ৰধানগৰাকীয়ে উত্তৰ গুৱাহাটীত নিশা নাও দুৰ্ঘটনা ব্ৰহ্মপুত্ৰত নাও ডুবি নিখোজ হৈছে এজন যুৱক নিখোজ যুৱকজন 38 বছৰীয়া ৰাকেশ মেধি নিখোজ ৰাকেশৰ ঘৰ ৰজাদুৱাৰৰ মণিকৰ্ণেশ্বৰত বৰ্তমানে এছডিআৰএফ আৰু নদী আৰক্ষীৰ অভিযান অব্যাহত আছে এই পৰ্যন্ত সন্ধান ওলোৱা নাই নিখোজ ৰাকেশৰ স্থানীয় নাৱৰীয়াই উদ্ধাৰ কৰে আন 3জনক ঘটনা সন্দৰ্ভত এজনক আটক কৰি সোধা পোছা মোৰে ভাই হয় নামটো তেওঁ আছিলে ৰাকেশ মেধি তেওঁ বন্ধু 4জনৰ লগত খানা খাম বুলি গৈছিলে তাৰপিছত খানা খাবলৈ তেওঁলোকে হাত নাও লৈ গৈছিলে হাত নাও লৈ গৈ কিনে তেওঁলোকে খানা খালে খানা খাই উভতি অহাৰ সময়ত হাত নাওখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছত তাৰে 4জনক উদ্ধাৰ কৰিলে কিন্তু ৰাকেশ মেধি এতিয়ালৈকে আমি ঘৰত আহি পোৱা নাই তেওঁ আৰু বিশেষ সূত্ৰৰ পৰা মানে তেওঁৰ লগত যোৱা কেইজনৰ পৰা গম পাইছিলো যে তেওঁ বোলে নাওখনত নাই কিন্তু নাওখনত মানে উভতি অহা নাছিলে তেওঁ সেই তাতে শিলতে শুই আছিলে বোলে কিন্তু যদি শিলতে শুই আছিল তেন্তে এতিয়ালৈকে তেওঁ কিয় ঘৰ আহি পোৱা নাই বাকী 3জন লগত থকা 3জন ল'ৰাক লৈ গৈছে থানাত এজনক তেওঁ এজন পলায়িত অৱস্থা আছে সি তাক বিচাৰি পোৱা নাই নিশা উত্তৰ গুৱাহাটী মণিগঞ্জৰ এক শোকাবহ ঘটনা সংঘটিত হয় য'ত নাও দুৰ্ঘটনাত এগৰাকী লোক সন্ধানী হোৱাৰ লগতে আন 4গৰাকী উদ্ধাৰ হয় প্ৰত্যক্ষদৰ্শী নাৱৰীয়াই উদ্ধাৰ কৰে আৰু এই ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটী মণিগঞ্জৰ এই নৈপাৰত আৰু এনেদৰে শিলাখণ্ডত বহি বনভোজ খোৱাৰ কাৰণে
লগ ভাত খোৱাৰ কাৰণে তেওঁলোক আহিছিল 5 গৰাকী লোক আৰু আহি তেওঁলোকে ইয়াতে নিশাৰ ভাগত খানা খাইছিল আৰু খানা খাই তেওঁলোকে নাৱেৰে পুনৰ ৰজাদ্বাৰ ঘাটলৈ যাবলৈ মনস্থ কৰিছিল আৰু তাৰ পিছতেই এই স্থানতে দুৰ্ঘটনা সংঘটিত হয় আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এগৰাকী লোক নিখোজ হৈ আছে বৰ্তমানলৈ আৰু 4 গৰাকী লোকক স্থানীয় নাৱেৰে উদ্ধাৰ কৰা বুলি আমি জানিব পাৰিছোঁ আৰু এয়া মই দেখুৱাই আছোঁ উত্তৰ গুৱাহাটী ৰজাদ্বাৰ পাৰঘাটৰ পৰা এতিয়া উদ্ধাৰকাৰী দলে অভিযান চলাই আছে নিশাৰ ভাগতো অভিযান চলাইছিল আৰু তেওঁলোকে এতিয়ালৈকে কোনো সন্ধান পোৱা নাই আমি ইয়াৰে স্থানীয় লোক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে ঘটনাটো কি আছিলে বাৰু এতিয়া কি ক'ম ময়ো শুনা পাই আহিলোঁ ময়ো ঘৰৰ পৰিয়ালে হয় তো তেওঁ শুনা পালোঁ যে একেলগত 5জনে খানা খাবলৈ আহিছিলে খানা খাব আহি খানা খালে তেওঁলোকে পিছত শুনা পালোঁ যে খানা খোৱাত 4জনেহে ওলালে আমাৰ পৰিয়ালৰ মানুহজন আহি দেখাই নাপালোঁ তেওঁৰ নাম কি তেওঁৰ নাম ৰাকেশ মেধি মানে তেওঁ নিখোজ হৈ আছে বৰ্তমান এতিয়ালৈকে নিখোজে হৈ আছে নাওখনো তল গৈছে নেকি নাওখন তল গৈছে নাও তল যাই তাৰপিছৰ পৰা নোহোৱা হৈ আছে মানুহজন কি নাও আছে হাত নাও আছে আটাইকেইজন ৰজাদ্বাৰ মণিকাঞ্চন হয় ৰজাদ্বাৰ মণিকাঞ্চন বুলিয়ে গম পাইছোঁ মই আৰু তেওঁৰ বয়স কিমান হৈছে 35+ আছে মই বিশেষকৈ ভালকৈ নাজানো কি নাম ৰাকেশ মেধি হয় আৰু এক শোকাজনক শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটীৰ ৰজাদ্বাৰ পাৰঘাটত আৰু মই দেখুৱাই আছোঁ উত্তৰ গুৱাহাটীৰ ৰজাদ্বাৰ পাৰঘাটৰ পৰা আৰু এনেদৰে আচলতে শিলখণ্ডত বহি তেওঁলোকে বনভোজ খোৱাৰ পৰিকল্পনা কৰিছিল আৰু তেওঁলোকে খোৱাৰ পূৰ্বে আচলতে ঘটনাটো শোকাবহ ঘটনাটো সংঘটিত হ'ল আৰু তেওঁলোকে হাত নাৱেৰে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ লওঁতে দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পাৰিছোঁ আৰু ইয়াত দেখুৱাই আছোঁ উদ্ধাৰ অভিযানকাৰী দল আহি ঘটনাস্থলীত উপস্থিত হৈ নিশাই অভিযান চলাইছিল যদিও কোনো সুসূত্ৰ উলিয়াব নোৱাৰিলে আৰু পুনৰ আজি পুৱাৰ ভাগত তেওঁলোকে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকসকল আহিছে তেওঁলোকে অভিযান চলাই আছে আৰু তেওঁলোকৰ পৰা জানিব বিচাৰে অভিযান চলি আছে নিশাৰ ভাগতো আপোনালোকে অভিযান চলাইছিলে আমি অভিযান চলাইছোঁ এতিয়াও বৰ্তমান ধাৰাবাহিকভাৱে আমাৰ অভিযান চলি আছে গতিকে বৰ্তমানলৈকে সন্ধান পোৱা নাই আমি চেষ্টা চলাই আছোঁ হয় ৰাকেশ মেধি এতিয়া বৰ্তমানৰ নিখোজ হৈ আছে আৰু এই ৰাকেশ মেধিক উদ্ধাৰৰ বাবে এতিয়া দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকে অভিযান ধাৰাবাহিকভাৱে চলাই আছে যদিও কোনো ধৰণৰ সফল হ'ব পৰা নাই এই মুহূৰ্তলৈ অভিযান চলি আছে মই দেখুৱাইছোঁ উত্তৰ গুৱাহাটীৰ ৰজাদ্বাৰ পাৰঘাটৰ পৰা আৰু এই স্থানতে আচলতে নিশাৰ ভাগত দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু নাওখন যিখন নাৱত তেওঁলোকে আহিছিল সেই নাওখনো এতিয়ালৈ কোনো সন্ধান পোৱা নাই নাওখন সম্পূৰ্ণৰূপে পানীত ডুবি যোৱা বুলি আমি জানিব পাৰিছোঁ আৰু বৰ্তমানে উদ্ধাৰ অভিযানকাৰী দলে অভিযান চলাই আছে আৰু এই ঘটনা আচলতে উত্তৰ গুৱাহাটীৰ ৰজাদ্বাৰ মণিকাঞ্চন অঞ্চলৰ লোকসকলক শোকাভিভূত কৰিছে আৰু যি 4জন লগৰ সহপাঠী যি 4জন আছিল তেওঁলোকক আচলতে আৰক্ষীয়ে সোধপোছৰ কাৰণে আটক কৰিছে আৰু কিছু সন্দেহ নিশ্চয় প্ৰকাশ কৰিছে তেওঁলোকৰ চাল চলনক লৈ যাৰ বাবে তেওঁলোকক উত্তৰ গুৱাহাটী আৰক্ষীয়ে লিখাই তেওঁলোকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকসকলে যিকোনো মুহূৰ্ততে আচলতে এই যিজন নিখোজ লোক নিশ্চয়কৈ উদ্ধাৰ কৰিব আৰু সেই খবৰলৈ আমি অপেক্ষা কৰিম আৰু আচলতে এই দুখজনক খবৰে আচলতে সকলোকে শোকাভিভূত কৰি ৰাখিছে আৰু ব্ৰহ্মপুত্ৰৰ নৈ পাৰৰ এই ঘটনা এতিয়া সকলোৰে মাজত এক চাঞ্চল্য তথা শোকৰ অনুভৱ প্ৰত্যেকৰে মনত বিৰাজ কৰিছে নগাঁও বৰঘাট বাইপাছত চলি থকা অনৈতিক কাৰ্যৰ বিৰুদ্ধে কঠোৰ স্থিতি নগাঁও আৰক্ষী নগাঁও সদৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত চলিছে অভিযান বৰঘাটৰ বিন্দাস ধাবা নামৰ এখন ধাবাত অভিযান চলাই আৰক্ষীয়ে অনৈতিক কাৰ্যত জড়িত 3 যুৱক যুৱতীক হাতে লোতে আটক কৰা হয় ভিতৰত যুৱককেইজনৰ ঘৰ হৈছে হুজাই দবকাত আৰক্ষীয়ে জব্দ কৰিছে এখন মহিন্দ্ৰা থাৰ পাহন ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বিন্দাস ধাবৰ স্বত্বাধিকাৰী আৰক্ষীয়ে আটক কৰে দবকাৰ মুস্তাফিজুৰ শাহজাহান ইমাদুল আৰু সানিদুলক এই ধাবাখনত বহুত দিনৰ পৰা আমি শুনি আছোঁ আৰু ওচৰ পাজৰ ধাবাবিলাকতো অলপ মানে দেহ ব্যৱসায় কৰি আছে বুলি তো সেইটোৰ ভিত্তিত আমি এটা ৰেড কৰিলোঁ ইয়াত ছোৱালী 3জনী পাইছোঁ আৰু কিছুমান ল'ৰা কিছুমানো পাইছোঁ গোটেইবিলাক অসংযত অৱস্থাত কিছুমান মানুহ পোৱা গৈছে গতিকে এইটো বিন্দাস ধাবা এইটুকুৰা আপোনাৰ হাইৱেৰ লগতে আৰু নেশ্যনেল হাইৱেৰ লগতে বাইপাছ 3জনী ছোৱালী আছে আৰু ল'ৰা 4জন আছে মানে 4জনতে গাড়ী এখনো পাইছোঁ
ৰঙাপাৰা সমষ্টিৰ ফুলগুৰি ঘৈৰালী আদৰ্শ চিকিৎসালয়ত আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে ৰঙাপাৰাবাসী ৰাইজৰ বহুদিনীয়া আশা আজি পূৰণ হোৱাৰ পথত সকলো ধৰণৰ চিকিৎসা ব্যৱস্থা থকা চিকিৎসালয়খনৰ ৰঙাপাৰা অঞ্চলৰ ৰোগীসকলক সকাহ দিব ৰঙাপাৰাৰ একমাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোনো অত্যাধুনিক চিকিৎসাৰ ব্যৱস্থা নাছিল যাৰ বাবে অঞ্চলটোৰ ৰোগীসকল তেজপুৰলৈ যাবলগীয়া হৈছিল এই আদৰ্শ চিকিৎসালয়ত সকলো ধৰণৰ সুবিধা লাভ কৰিব এতিয়াৰ পৰা হয় ৰঙাপাৰাবাসী ৰাইজৰ বহুদিনীয়া এক আশা আজি পূৰণ হ'ব আৰু আজি ৰঙাপাৰা সমষ্টিত ফুলগুৰি ঘৈৰালী যি আদৰ্শ চিকিৎসালয় সেই আদৰ্শ চিকিৎসালয় আজি শুভ উদ্বোধন কৰিব স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই আৰু তাক লৈ ইয়াত এতিয়া বৰ্তমান এই যি ফুলগুৰি যি ঘৈৰালী আদৰ্শ চিকিৎসালয় ব্যাপক প্ৰস্তুতি চলিছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে ঠিক 10:30 মান বজাত তেখেত অশোক সিংহাল ডাঙৰীয়া যিহেতু স্বাস্থ্যমন্ত্ৰী অসমৰ স্বাস্থ্যমন্ত্ৰী তেখেত ইয়াত উপস্থিত হৈ এই যি ফুলগুৰি ঘৈৰালী যি আদৰ্শ চিকিৎসালয় আছে এই চিকিৎসালয়খন তেখেতে আজি শুভ উদ্বোধন কৰিব কাৰণ ৰঙাপাৰাবাসী ৰাইজে বিভিন্ন সময়ত ৰোগ হলে কিন্তু ইয়াৰ পৰা ৰোগীসকলক তেজপুৰলৈ নিবলগীয়া হয় আৰু যাৰ কাৰণে এতিয়া কিন্তু এই যিখন চিকিৎসালয় এই চিকিৎসালয় আজি শুভ উদ্বোধন কৰাৰ পিছত কিন্তু ইয়াৰ যিসকল ৰোগী সেই ৰোগীসকলে সম্পূৰ্ণ ধৰণৰ চিকিৎসাৰ যি ব্যৱস্থা সেই ব্যৱস্থা তেখেতসকলে পাব আৰু মোৰ সৈতে স্থানীয় ৰাইজ আছে মই ৰাইজৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় দাদা কি ক'ব আজি আপোনালোকৰ এই চিকিৎসালয়খন শুভ উদ্বোধন হ'ব অতি সুখৰ খবৰ কিন্তু দুৰ্ভাগ্যজনক কথা যে এই চিকিৎসালয়টো পাবৰ বাবে আমি ৰাঙাপাৰাবাসী বা আমাৰ ফুলগুৰিবাসী ঘৈৰালীবাসীয়ে 30 বছৰ অপেক্ষা কৰিব লগা হ'ল আজিৰ পৰা প্ৰায় 30 বছৰ আগতে এই হস্পিটেলটো হোৱাৰ কথা আছিল আৰু তেখেত মানে তদানীন্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পেলাই সেই সময়ত আহি ইয়াত উদ্বোধন কৰি গৈছিলে কিন্তু সেই আশা মানে 30 বছৰৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ ৰাঙাপাৰাবাসী ৰাইজলৈ এইটো উপহাৰ দিছে আৰু তেখেতক আমি নথৈ আনন্দিত হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ যে অন্তত এই একদম পিছপৰা অঞ্চল ঘৈৰালী ফুলগুৰি বা এই মানে ওচৰ চুবুৰীয়া যি গাঁওসমূহ আছে বা বাগিচাসমূহ আছে প্ৰায় ৰাঙাপাৰা প্ৰাথমিক চিকিৎসালয়ত যোৱা হয় আৰু তাত মানে ৰিফাৰ কৰি দিয়াৰ লগে লগে TMCত গৈ পেলাই এটা পৰিক্ৰমাটো দূৰ হৈ যায় তাৰমানে দেৰি হৈ যায় পলম হৈ যায় চিকিৎসাটো পাবৰ বাবে পলম হৈ যায় তো আমি ভাবিছোঁ নহয় আজি এইটো সঁচাকৈ আমাৰ আপ্লুত হৈছোঁ যে অন্তত আমি চিকিৎসাৰ বাবে এটা ভাল সুযোগ পাম আৰু এই 30খন বিচনাযুক্ত হস্পিটেল যেতিয়া হ'ব ডক্টৰ থাকিব আমাৰ ফাৰ্মাচী বিভিন্ন ধৰণৰ যি সুবিধাবোৰ আছে সকলো যদি ভালকৈ চলে নিশ্চয় আমি উপকৃত হ'ম বুলি ভাবিছোঁ আৰু এজন আছে মই তেখেতৰ পৰা কি ক'ব দাদা আজি আপোনালোকৰ বহুদিনীয়া এক আশা ৰঙাপাৰাবাসী ৰাইজৰ পূৰণ হ'ব হয় আমাৰ এই আশা আজি 1995ত হিৰেশ্বৰ শইকীয়াদেৱে এইটো আধাৰশিলা ৰাখিছিলে আৰু আধাৰশিলা ৰখাৰ পিছত এইটো অলপ কাম চাম কৰিছিলে ৰিয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ